হয়, অহা বৰ্ষৰ ৭, ৮, ৯ ফেব্ৰুৱাৰীত পুথিমাৰীত আয়োজন কৰা হ'ব সদৌ অসম দামোদৰদেৱ সংঘৰ অধিৱেশন। ইতিমধ্যে লাইখুটা স্থাপন হৈ গ'ল অধিৱেশনৰ আৰু সহযোগীগৰাকীয়ে দেখাব সামগ্ৰিক দৃশ্য যে পুথিমাৰী বাৰৱাৰীৰ যি ৰবাতলিত, এই ৰবাতলিত তেওঁলোকে আয়োজন কৰিব অধিৱেশন। সদৌ অসম দামোদৰদেৱ সংঘৰ অধিৱেশন তেওঁলোকে আয়োজন কৰিছে। লক্ষ লক্ষ ভক্তৰ তেওঁলোকে আশা কৰিছে আৰু বিভিন্ন ধৰণৰ ইতিমধ্যে প্ৰস্তুতি তেওঁলোকে আৰম্ভ কৰিছে। সদৌ অসম দামোদৰদেৱ সংঘৰ সভাপতি আপোনাৰ ওচৰলৈ আহিছোঁ, প্ৰস্তুতি কেনেকুৱা দাদা? উপস্থিতি আজি আমাৰ সাংঘাতিক ভাল। আগন্তুক 2025 বৰ্ষৰ 7, 8, 9 তাৰিখে 7, 8, 9 তাৰিখে দ্বিবাৰ্ষিক অধিৱেশন হ'ব। আমাৰ দ্বিবাৰ্ষিক অধিৱেশনৰ মূল কথা হৈছে আমাৰ সংবিধান ভিত্তিত প্ৰতি 2 বছৰৰ অন্তৰে অন্তৰে আমি দ্বিবাৰ্ষিক অধিৱেশন পাতোঁ। আৰু এইবাৰ ইয়াত পুথিমাৰীৰ ইমান সহায় সহযোগ পাইছোঁ। ইয়াৰ জনগণে গুৰুজনাৰ প্ৰতি ইমান শ্ৰদ্ধা ভক্তি আমাক দিছে। আমি সদৌ অসম দেৱ দামোদৰ সংঘৰ কেন্দ্ৰীয় সমিতিৰ পৰা সাংঘাতিক ধৰণৰ আমি আপ্লুত হৈছোঁ। আগন্তুক আমাৰ দ্বিবাৰ্ষিক অধিৱেশন এখেতসকলে সম্পূৰ্ণ সহযোগেৰে মাজেৰে অধিৱেশনখন সুন্দৰ কৰি তুলিব, এইটো আমি কামনা কৰিছোঁ। আৰু এতিয়া তেওঁলোকৰ সহায় সহযোগৰ পৰাই সেইটো অনুমান কৰিব পাৰি যে আমাৰ দ্বিবাৰ্ষিক অধিৱেশনখন সম্পূৰ্ণভাৱে সফল কৰি তুলিব। ইয়াৰ প্ৰায় গাঁও অঞ্চলৰ মানুহেই গুৰুজনাৰ আদৰ্শৰ ব্যক্তি। তেখেতসকলে সততা নিষ্ঠা আৰু তেখেতসকলে গুৰুজনাৰ প্ৰতি ভক্তি কৰি যি আৰম্ভ কৰিছে তেওঁলোকলৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আগন্তুক দিনত তেখেতসকলে আমাৰ দ্বিবাৰ্ষিক অধিৱেশন সম্পূৰ্ণ কৰি তুলিব, তাৰ বাবে তেখেতসকললৈ আহ্বান জনাই সকলোকে মোৰ আন্তৰিক শ্ৰদ্ধা সেৱা জনাই মই এইখিনি কথাই কৈছোঁ। হয়, এইগৰাকী আছিলে সদৌ অসম দেৱ দামোদৰ সংঘৰ সভাপতি সম্পাদকগৰাকী আছে। সমগ্ৰ অসমত যিটো প্ৰচাৰ আৰু প্ৰসাৰ হ'ব লাগিছিলে সদৌ অসম দামোদৰদেৱ সংঘৰ, সেই প্ৰচাৰ প্ৰসাৰৰ ক্ষেত্ৰত কিছু ক্ৰুটি ৰৈ যোৱা যেন এটা অনুভৱ হৈছে। সমগ্ৰ অসমত কিমানমান আপোনালোকৰ আঞ্চলিক আছে, কিমানমান শাখা আছে? আচলতে চাওক, আমাৰ মহাপুৰুষ শ্ৰী শ্ৰী দামোদৰদেৱৰ যিখিনি মানে ধৰ্মৰ আছে, তেখেতে যিখিনি আমাক দি থৈ গৈছে সমাজত, মহান গুৰু। কিন্তু কথা হ'ল কি, আমি আজিলৈকে যিদৰে প্ৰসাৰ আৰু প্ৰচাৰ কৰিব লাগিছিল, বিভিন্ন অসুবিধাৰ কাৰণে এতিয়াও আমি কৰিব পৰা নাই। আমাৰ তৎসত্ত্বেও আজি আমি কি কৰিছোঁ, অসমৰ বিভিন্ন ঠাইত আমাৰ শাখা প্ৰশাখা আছে। আমাৰ এতিয়ালৈকে 15খন জিলা সমিতি গঠন হৈছে আৰু এই 15টাত ধৰক মোটামুটি আঞ্চলিক 7-8খনকৈ আঞ্চলিক আছে আৰু লগতে আঞ্চলিকৰ অন্তৰ্গত শাখা প্ৰশাখাবোৰ আছে। গতিকে আমাৰ এতিয়ালৈকে প্ৰায় 3.5মান শাখা আছে সমগ্ৰ অসমত। এতিয়া উজনিৰ ফালে অকণমান আমাৰ এইটো কম আছে, কিন্তু আমি আশা ৰাখিছোঁ যে অনতি পলমে মানে কেইদিনমানৰ ভিতৰতে আমি কিছু আগবঢ়াই নিব পাৰিম। আমি সেই প্ৰচেষ্টাটো আগত ৰাখিছোঁ। ধন্যবাদ জনাইছোঁ। উদযাপন সমিতি লক্ষ লক্ষ ভক্তৰ আপোনালোকে সমাগমৰ যিটো প্ৰস্তুতি আৰম্ভ কৰিছে, আজি লাইখুটা স্থাপন কৰিলে, সমগ্ৰ অসমৰ পৰা কিমানমান ভক্তৰ আপোনালোকে আশা কৰিছে আৰু কিদৰে প্ৰস্তুতি চলাইছে? আচলতে আমাৰ পুথিমাৰীত দেৱ দামোদৰ সংঘৰ 7দশ দ্বিবাৰ্ষিক অধিৱেশন এটা প্ৰত্যাহ্বান। কাৰণ সদৌ অসম দেৱ দামোদৰ সংঘৰ কৰ্মকৰ্তাসকলে পুথিমাৰীলৈ আহি পুথিমাৰী দুৰ্গা পূজাৰ ভক্তৰ যিটো ভিৰ আৰু ভক্তৰ যিটো শৃংখলাবদ্ধতা, সেইটো দেখিয়ে তেখেতলৈ অভিভূত হৈ ক'লে যে ইয়াত আমি দেখিছোঁ প্ৰায় 90% মানুহে দামোদৰ দেৱৰ ধৰ্মৰ অনুগামী। গতিকে ইয়াত আপোনালোকে অধিৱেশনখন পাতিব পাৰিব। আমি আপোনালোকক অনুৰোধ জনাইছোঁ, পুথিমাৰীত 2025ৰ 7দশ দ্বিবাৰ্ষিক অধিৱেশন আপোনালোকে মাতিব লাগে। সেইমতে আমাৰ ইয়াত এটা চালুকীয়া অৱস্থাত আছিলে। দেৱ দামোদৰ সংঘৰ পুথিমাৰী আঞ্চলিক কমিটি এখন আছে, কামৰূপ জিলা আছে, জিলা সমিতি আছে। আৰু আমাৰ এই পুথিমাৰীৰ যিবিলাক আমাৰ দামোদৰ দেৱৰ অনুগামী ব্যক্তি আছে, তেখেতসকলক সহমতত আমি সিদ্ধান্ত ল'লোঁ যে আমি পুথিমাৰীত
2025 ফেব্ৰুৱাৰী মাহত সপ্তদশ দ্বিবাৰ্ষিক অধিৱেশনখন আমি পাতিব পাৰিম। আমি কেন্দ্ৰীয় কমিটিক প্ৰস্তাৱ দিলোঁ, সেইমতে আমি প্ৰস্তুতি চলাইছোঁ। আৰু যোৱা 30 জুন তাৰিখে আমি ইয়াত এখন সাধাৰণ সভা পাতিছোঁ, যিখন সাধাৰণ সভাত এই অঞ্চলৰ প্ৰায় 200 শতাধিক মানুহ উপস্থিত আছে। আমাৰ এই আশে পাশে যিবিলাক আঞ্চলিক কমিটি আছে, আমাৰ যিবিলাক নামঘৰ মঠ মন্দিৰ আছে, সকলোৰে উপস্থিতিত আমি এখন কমিটি গঠন কৰিছোঁ, আদৰণীয় সমিতি। আদৰণীয় সমিতিৰ আমাৰ মুখ্য সভাপতি মাননীয় আমাৰ বিধায়ক দিগন্ত কলিতা, মই নিজে কাৰ্যকৰী সভাপতি উমেশ চৌধুৰী, তেওঁজন যুৱ নেতা। এনেকৈ আমি 14 গৰাকী উপসভাপতি, 14 গৰাকী বিভাগীয় সম্পাদক লৈ আমি প্ৰস্তুতি চলাইছোঁ। আমি 14খন উপসমিতি প্ৰস্তুত কৰিছোঁ আৰু আমি কাম চলাই আছোঁ। ইতিমধ্যে আপোনালোকে আজি আমাৰ এটা মূল কাৰ্যসূচী লাই খুঁটা স্থাপন, আৰু এই লাই খুঁটা স্থাপনৰ পৰাই আমাৰ যিটো কামৰ যিটো অগ্ৰগতি আজিৰ পৰা নতুনকৈ আৰম্ভ হ'ব। আমি ইতিমধ্যে কেইবাখনো জিলালৈ গৈছোঁ, যথেষ্ট ভাল সঁহাৰি পাইছোঁ। আৰু যে আপোনালোকে আজি হয়তো যদি চিনাকি কৰি দিব পাৰোঁ, আমি সুবিধাটো পাম। ইয়াত বহুকেইখন জিলাৰ পৰা প্ৰতিনিধি আহিছে আৰু আমি আশা কৰিছোঁ পুথিমাৰী ৰাইজে আমাক যিটো উৎসাহ দেখাইছে, 2025 7, 8, 9 ফেব্ৰুৱাৰীত আমাৰ অধিৱেশনখন সুকলমে হৈ যাব। হয়, সপ্তদশ দ্বিবাৰ্ষিক অধিৱেশন অহা বছৰ 7, 8, 9 ফেব্ৰুৱাৰীত তেওঁলোকে আয়োজন কৰিছে। ইতিমধ্যে তেওঁলোকে আজি লাই খুঁটা স্থাপন কৰিছে আৰু প্ৰস্তুতি তেওঁলোকে আজিৰ পৰা আৰম্ভ কৰিছে। আমি আশা কৰিছোঁ যে সপ্তদশ দ্বিবাৰ্ষিক অধিৱেশন যিটোকে কামৰূপ জিলাৰ পুথিমাৰীত আয়োজন কৰিছে, এই অধিৱেশন বেছিও সফল হওক। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।